ইটো কৰ সিটো কৰ, ইটো কৰিলে সেইটো হ'ব, সিটো কৰিলে এইটো হ'ব, এনেকুৱা মানুহ বহুত পাব জীৱনত। কিন্তু জীৱনটো আপোনাৰ, সিদ্ধান্ত আপোনাৰ, সিদ্ধান্তবিলাক আপোনাৰ নিজৰ হাতত থাকে। আপুনি বহুত মানুহ আছে, মই আপুনি বহুতেই ভাগ্যক বিশ্বাস কৰে, যাৰ ফলত আজীৱন বিফল হৈ এনেকুৱাকৈ মোৰ দৰে আপোনাৰ দৰে এনেকুৱাকৈ ঘূৰি ফুৰিব লগা হয়। গতিকে এটা কথা মনত ৰাখিব যে ভাগ্যই কেতিয়াও সিদ্ধান্ত সলনি কৰিব নোৱাৰে, কিন্তু সিদ্ধান্তবিলাক আপোনাৰ জীৱনত যিবিলাক ডিচিশ্যন, সেইবিলাক ডিচিশ্যনে সিদ্ধান্তবিলাকে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। সেইখিনি ক্ষমতা আপোনাৰ নিজৰ হাতত থাকে। গতিকে জীৱনটোৰ আপুনি ঢৌ বহুত পাব, সেই ঢৌ সহ্য কৰিব লাগিব। ঢৌ প্ৰত্যেকৰে আহি বহুতেই কষ্ট কৰে। আজি আপোনাৰ লগৰ আপুনি একেলগে ইণ্টাৰভিউ দিব গৈছে এক্সামত চাকৰিৰ বাবে, কিন্তু লগৰকেইটা একেলগে এটা ৰুমতেই আছিল, আপুনি বা মই, তাৰে লগৰ দুজনে চাকৰি পাল। আজি আপুনি খুব এটা মানসিক অশান্তিত ভুগিছে, আপোনাৰ ঘৰত মা দেউতাই গালি পাৰি আছে, ওলাব লাজ লাগিছে। গতিকে সেইসকল মা দেউতাকক মই কওঁ যে নিজৰ ল'ৰাটো সদায় কিবা এটা কৰি দেখুৱাব, সেইটো আপুনি বিশ্বাস ৰাখক, কিন্তু ডিম'টিভেট নকৰিব। তাক মটিভ কৰক, এইবাৰ নহ'ল নাই, এইবাৰ নহ'ল নাই, আকৌ বেলেগ কৰ। তাক মটিভেট কৰিবলৈ চেষ্টা কৰক, তাক ভাঙি নেপেলাব। জীৱনটো